মই সন্তোষ কুমাৰ ছাৰলৈ শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আমাৰ বৰ্তমানৰ আৰ্টছা নেতা আৰু অতীতৰ আৰ্টছা নেতাসকলক এটাই কথা ক'বলৈ বিচাৰিম যে ছাৰক আমি ভৱিষ্যতৰ দিনতো এনেধৰণৰ জীয়াই ৰাখিবৰ কাৰণে আমাৰ তৰফৰ পৰা কৰণীয় কামখিনি আমি কৰিলে ভাল হয়। আমি আজি দেখিছোঁ ছাৰৰ যি ধৰণৰ সন্মানটো আমি অসমবাসী ৰাইজে দিব পাৰিব লাগিছিলে, আমি কোনোবা ক্ষেত্ৰত তেওঁক অলপ নেগলেক্ট কৰাৰ নিচিনা হৈছে, বঞ্চিত কৰাৰ নিচিনা হৈছে। সন্তোষ কুমাৰ ছাৰ কেৱল চাহ জনগোষ্ঠী আদিবাসীসকলৰ নেতা নাছিলে, তেওঁ সমগ্ৰ অসমৰ সকলো জাতি ভাষাৰ অসমীয়া জাতি গঠনত তেওঁৰ অৱদান যিটো সেইটোক আজি কোনেও পাহৰিব নোৱাৰে। তেনেকুৱা অৱস্থাত আমি ছাৰক যেনেকুৱা ধৰণৰে সকলোৱে মিলি শ্ৰদ্ধা জনাব লাগিছিলে, সেইটো কিছু ক্ষেত্ৰত চৰকাৰী পক্ষৰ পৰাই হওক বেচৰকাৰী পক্ষৰ পৰাই হওক আমি অলপ ইয়াক অৱহেলা কৰাৰ নিচিনা দেখি পাইছোঁ। সেইটো যাতে চৰকাৰে অলপ কথাটো ধ্যান দিয়ে, যিহেতুকে জাতি গঠন প্ৰক্ৰিয়াত ছোটনাগপুৰী ছাত্ৰ সন্মিলনৰ যি ভূমিকা আছিলে, আজি যিটো চামজদুৰ চাহ জনজাতি ছাত্ৰ সন্থা, এই কথাটোক সদায় যাতে চৰকাৰে মনত ৰাখি এইগৰাকী মহান ব্যক্তিক যাতে চৰকাৰীভাৱে প্ৰতিষ্ঠা দিবৰ কাৰণে চেষ্টা কৰে। মই দেখিছোঁ দুই এটা তেনেকৈ কাৰ্যসূচী তেওঁলোকে লৈছে, সমাজহিতৈষী সন্তোষ কুমাৰ তপ্ন ছাৰৰ নামত। এইটো যাতে বহলভাৱে প্ৰচাৰিত হোৱাকৈ এই কাৰ্যসূচীটো চৰকাৰে গ্ৰহণ কৰে আৰু আমাৰ যিসকল আছে স্থানীয় আমি যিসকল মৰাণবাসী আছোঁ, মই তেওঁলোকলৈ আহ্বান জনাম। যোৱাবাৰে আমি এনেকুৱা তেখেতৰ মৃত্যুবাৰ্ষিকীত ইয়াত একত্ৰিত হৈ কিনে আলোচনা কৰিছিলোঁ যে কোনোবাখিনিত আধা বিঘা মাটি এটা উলিয়াব লাগে, তেওঁৰ কবৰস্থান আমাৰ ডুমৰ দলং গ্ৰেজিঙত আছে, সেই কবৰস্থানৰ ওচৰতে গভৰ্ণমেণ্টক আধা বিঘা মাটি বিচাৰি বৰ্তমানৰ আৰ্টছা নেতাসকলে এটুকুৰা মাটিত মই মোৰ ফালৰ পৰা নিজেই এই দান বৰঙণি দি কিনে তেওঁৰ প্ৰতিমূৰ্তি তাত ডাঙৰকৈ প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি আলোচনা কৰিছিলোঁ। বছৰ বাগৰি গৈছে দিনকাল, কিন্তু বস্তুবিলাক হৈ উঠা নাই। মই আজিও আমাৰ বৰ্তমানৰ আৰ্টছা নেতাসকলক আহ্বান জনাম যে তেনেকুৱা ধৰণৰ এটা সুবিধা কৰি লৈ মেলি মাটি এটুকুৰা গভৰ্ণমেণ্টৰ পৰা ক'ৰবাৰ পৰা ল'লে ভাল হয় আৰু লৈ কিনে তাত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।